জীৱনৰ প্ৰতিটো ঘাত প্ৰতিঘাত প্ৰত্যাহাৰ কৰি প্ৰতিজনী ছোৱালীয়ে নিজৰ জীৱনটো স্বাৱলম্বী হিচাপে জীয়াবলৈ বিচাৰে। কিন্তু তাৰ মাজতো কিছু সংখ্যক লোকে ছোৱালী মানুহক বহুত ঠাট্টা বা আলোচনা কৰে, কিয়নো ছোৱালীসকলক কোৱা হয় যে ছোৱালী মানুহ হেনো কুৰিতেই বুঢ়ী। কিন্তু আজি মই মোৰ অনুভৱৰ দ্বাৰা এটি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰো, আৰু কথাটি হৈছে 30 বছৰ বয়সত বিয়া নোহোৱাকৈ থকাটো কোনো ধৰণৰ লাজৰ কথা নহয়। কিন্তু 17-18 বছৰ বয়সতেই ভুল মানুহৰ সৈতে বিয়া হৈ গোটেই জীৱনটো কটোৱাহে লাজৰ কথা, কিয়নো ছোৱালী মানুহৰো জীৱন এটাই। তো সেইবাবে মই এটা কথাই কওঁ, জীৱনটো জীয়াবলৈ হলে ভাবি চিন্তি আৰু এজন সুমনৰ মানুহৰ লগত, আৰু যিজন মানুহে আপোনাক বুজি পায় সেই মানুহজনৰ লগতহে আপোনাৰ জীৱনটো কটাওক, বয়সৰ লগত নহয়। 30 বছৰ বয়স হোৱা মানে ছোৱালী মানুহ এজনী যে বিয়া হ'ব লাগিবই তাৰে কোনো ধৰণৰ কথা নাই। নিজৰ জীৱন আমাৰ সকলোৰে নিজৰ হাতত আছে।